এক্সিট পলটো এটা অনুমানহে কৰা হয়। কেতিয়াবা এইটো সঠিক হয়, কেতিয়াবা একেবাৰে উল্টাও হয়, কেতিয়াবা ওচৰা ওচৰিও যায়। হিচাপ কিতাপখিনি আমি বিভিন্ন সময়ত দেখিছোঁ। গতিকে পঞ্চাতে মই ইয়াক নাকচো কৰিব বিচৰা নাই আৰু এইটো গ্ৰহণো কৰিব বিচৰা নাই একেবাৰে। অনুমান এটা বিভিন্ন এজেঞ্চিজ তেখেতসকলে বহুতৰ পৰা অপিনিয়ন লৈ খা খবৰ লৈ এটা অনুমান তেখেতসকলে কৰে। গতিকে আমি 4 তাৰিখলৈকে অপেক্ষা কৰিবই লাগিব। কেইবাটাও ষ্টেটৰ এক্সিট পল যিটো মই যোৱাকালি দেখিছোঁ বহুকেইটা এজেঞ্চিৰ, অসমতো গোটেইকেইটা এজেঞ্চিয়ে বিজেপি NDA মিত্ৰজোঁটৰ 80ৰ পৰা 90, 100লৈকে আসন দেখাইছে আৰু বাকী বিৰোধী দলসমূহৰ 25, 30, 35, 40ৰ ওপৰত দেখুওৱা নাই, এনেকুৱা এটা দেখিছোঁ মই। এতিয়া মই সেইটোৱে ক'ব বিচাৰিছোঁ যে 4 তাৰিখলৈকে আমি অপেক্ষা কৰিলে এইটো ক্লিয়াৰ হ'ব, কিন্তু ইমান এটা ব্যৱধান হ'ব নালাগে। মোৰ ধাৰণা হিচাপে অসমতো বিজেপি আৰু নন বিজেপিৰ মাজত নেক টু নেক ফাইট হ'ব লাগে। চৰকাৰ কাৰ হ'ব ক'ব পৰা নাযায়, এইটো 4 তাৰিখলৈকে আমি অপেক্ষা কৰিব লাগিব। তো ইমান এটা ব্যৱধান হ'ব বুলি মই নাভাবোঁ আৰু অপেক্ষা কৰোঁ আহক 4 তাৰিখলৈকে। ৱেষ্ট বেংগলৰ মই চাইছোঁ 5-6টা এজেঞ্চিৰ 6-7টা, 4-5টা বিজেপিৰ চৰকাৰ হোৱাৰ সম্ভাৱনা দেখাইছে। 2টামান এজেঞ্চিয়ে আপোনাৰ তৃণমূল কংগ্ৰেছৰ সম্ভাৱনা তেখেতসকলে দেখাইছে, আসন বেছি দেখাইছে, কিন্তু তাতে অলমষ্ট নেক টু নেক ফাইট এটা দেখাইছে ৱেষ্ট বেংগলত। তো মই যোৱা কেইদিনৰ পৰা ৱেষ্ট বেংগল নিৰ্বাচন যিটো ৱাচ কৰি আছোঁ, দেখি আছোঁ, মোৰ লাগিছে তাতে ফাইট এটা হ'ব, কিন্তু তৃণমূল কংগ্ৰেছ চৰকাৰ ৰিটাৰ্ণ হ'ব লাগে। সেইটো লৈ আমি 4 তাৰিখলৈকে অপেক্ষা কৰিব লাগিব। TMC হয়তো বেক কৰিব ৱেষ্ট বেংগল, যেনেকুৱা এটা ধাৰণা আমাৰ হৈছে। বাকী ৰাজ্যবিলাকতো আপোনালোকৰ সন্মুখত আছে। মই আৰু তামিলনাডু আৰু পণ্ডিচেৰী আৰু কেৰালাম সেই বিষয়ে মানুহৰ আগত আছে, গতিকে সেইখিনি আৰু বিশ্লেষণ কৰিব বিচৰা নাই। আকৌ কৈছোঁ, অসমৰ যিটো আছিল আপোনাৰ বিৰোধী মিত্ৰজোঁটে তেখেতসকলে অখিল গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ, কংগ্ৰেছ মিলি আপাৰ আছামত নিৰ্বাচন খেলিলে। হয়তো আমি ধাৰণা কৰিছোঁ যে তেখেতসকলে আপাৰ আছামৰ পৰাতো বিজেপিতকৈ বেছি আসন আনিব পাৰিলে ভাল আছিল। বিজেপি বিৰোধী এটা চৰকাৰ অসমত আমিও বিচাৰোঁ। তো কিমানখিনি পাৰিব এইটোতো 4 তাৰিখ স্পষ্ট হ'ব। এতিয়া এক্সিট পলে কিন্তু সেইটো স্পষ্ট হোৱা নাই। তেখেতসকলে যেনেকুৱা ডাঙৰ ডাঙৰ কথা কৈছিল অখিল গগৈ, লুৰিণ গগৈ, UDFক লগত ল'ব নালাগে, UDFত লগত নল'লে গোটেই আপাৰ আছাম জয় কৰিব, হিন্দু বেল্টৰ গোটেই আসনখিনি পাব, তেনেকুৱা কিন্তু এক্সিট পলৰ মানে অনুমানত তেনেকুৱা ওলাই অহা নাই। কিন্তু তথাপি আমি আশা কৰিম যে বিজেপি বিৰোধী এটা চৰকাৰ হওক আৰু বিজেপি বিৰোধী যিটো মিত্ৰজোঁট আছে তেখেতসকলৰ আসনৰ সংখ্যা বৃদ্ধি হওক, এইখিনি কথা। আচ্ছা, আমাৰ আৰু থাকিল UDF সম্পৰ্কে এক্সিট পল বিভিন্ন আপোনাৰ 3খন, 5খন, 6টালৈকে এনেকুৱা আসন দেখাইছে। গতিকে মই আগতো কৈছোঁ, এটা অনুমানহে এইটো। কেতিয়াবা সঠিক হয়, কেতিয়াবা অঠিক হয়, কেতিয়াবা আপোনাৰ বিলকুল উল্টাও হয়। গতিকে আমি কিন্তু ইয়াতকৈ বেছি আসন আশা কৰিছোঁ। আমি এইটো আশা কৰিছোঁ যে 12+, 10-12খন আসন UDFত আহিব লাগে।